এইটো হৈ লওক ओम श्री परमात्मने नमः ओम श्री परमात्मने नमः ओम श्री परमात्मने नमः ओम शांति 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 जय श्री कृष्ण প্ৰভুসকল আপোনালোকৰ চৰণত সেৱা জনোৱা হৈছে আমি এই 2 দিন জ্ঞানৰ 7 ভূমিকা আৰু ভক্তিৰ 6টা সোপানৰ কথা আমি ক'লো এতিয়া আমি চিত্তৰ সম্পৰ্কে অলপ আপোনাৰ হবৰ সন্মুখত ৰাখিব খুজিছোঁ আজি বিষয়টো হ'ল চিত্তৰ 5 অৱস্থা চিত্তৰ 5 অৱস্থা the 5 states of chitta the 5 states of chitta চিত্তক সাধাৰণতে শাস্ত্ৰীয় ভাষাত ক'বলৈ হ'লে চিত্ত চতুষ্টয় বুলি কোৱা হয় 4টা বস্তু মিলি চিত্ত নিৰ্মাণ হয় এই 4টা বস্তু কি মন বুদ্ধি অহংকাৰ আৰু অন্তঃকৰণ মন বুদ্ধি অহংকাৰ আৰু অন্তঃকৰণ এই 4টাকে মিলাই চিত্ত চতুষ্টয় বুলি কোৱা হয় এতিয়া চিত্তৰ আসল ভূমিকা কি অৱস্থা কি অৱস্থা বা ভূমিকা চিত্তৰ অৱস্থা 5টা কি কি ক্ষিপ্ত ক্ষিপ্ত মানে চঞ্চল মন যিবিলাকে পাপ কৰে অন্যায় কৰে দোষ কৰে সমাজৰ বিৰোধী কাম কৰে নৈতিকতাৰ বিৰোধী কাম কৰে বা বিশ্বৰ যিটো ধৰ্ম আছে বিশ্বৰ যিটো নিয়ম ইটাৰনেল প্ৰিন্সিপল অফ ইউনিভাৰ্স ইটাৰনেল ধৰ্ম তাৰ বিৰোধত কৰে তেওঁলোকৰ মন বৰ চঞ্চল হৈ যায় এঠাইত স্থিৰ হৈ নাথাকে এইকাৰণে তেওঁলোকৰ মন চঞ্চল মন ঘূৰি ফুৰে চাৰিওফালে বান্দৰৰ যেনেকুৱা চকু ঠিক তেনেধৰণৰ ঘোঁৰাৰ নেজ যেনেকৈ চঞ্চল ঠিক তেনেধৰণৰ এই ধৰণৰ গোটেইবিলাক চলি থাকে কিন্তু এই লোকসকলে তেতিয়াও গম নাপায় যে তেওঁলোকৰ মন চঞ্চল চিত্ত চঞ্চল এইটো বুজি নাপায় এইটোক বোলে ক্ষিপ্ত মন ক্ষিপ্ত ভূমিকা ইয়াত যোগ কেতিয়াও বা ধ্যান কেতিয়াও সম্ভৱ নহয় ইয়াৰ পিছত আহিল মূঢ় আমাৰ মূঢ়মতি আমি মূঢ়মতি বুলি কওঁ নামঘোষাতো মূঢ়মতি শব্দ আছে এই শব্দবিলাক বাৰ বাৰ আহে কিন্তু মূঢ় কাক বোলে বিজ্ঞানসন্মতভাৱে শাস্ত্ৰীয়সন্মতভাৱে কি অৰ্থ ইয়াৰ মূঢ়ৰ সত্য ৰজ আৰু তম এই 3টা গুণ আছে এই 3টা গুণেই প্ৰকৃতিত জীৱবিলাকক চলাই লৈ ফুৰে আমাৰ মানৱৰ মনতো বা বুদ্ধিটো এই
সূতকেইটাই কাম কৰে। যেনেকৈ এখন যদি পুতলা নাচ চাবলগীয়া হয় তেতিয়াহ'লে পুতলা নাচত 3ডাল সূতা থাকে। মানুহে কিন্তু ধৰিব নোৱাৰে এই সূতাকেইডাল, অলপ দূৰৰ পৰা দেখে ক'লা সূতা থাকে, কিন্তু 3টা আঙুলিৰে সৈতে সেইকেইটা চলাই থাকে। সেইকেইটা যিটোক টানিব সেইটোৱে টান খাব। ইয়াতো ঠিক তেনেকুৱাই 3 গুণ, প্ৰকৃতিত 3 গুণ আছে। এই 3 গুণৰ দ্বাৰা চলি থাকে। সত্য আহিলে তেতিয়া প্ৰকাশ, স্থিৰতা, সৌখ্য, সদ্ভাৱনা, সন্তোষ এইবিলাক আহিব। ঈশ্বৰৰ জ্ঞানৰ কথা আহিব। ৰজগুণত কি হয়? লোভ আৰু অহংকাৰ, এই 2টা বস্তু প্ৰধান হয়। আৰু তেতিয়া তমগুণত আৰু যিটো তমগুণ হয় তেতিয়া অন্ধকাৰ, অপ্ৰবৃত্তি, চাৰিওফালে অপ্ৰবৃত্তি, কৰ্ম কৰিবলৈ ইচ্ছা নাথাকে, উৎসাহ আনন্দ নাথাকে, তম গুণবিলাক বাঢ়ি গৈ থাকে। ইয়াৰ নাম হ'ল তমগুণ। আৰু ইয়াৰ চিত্তৰ যিটো মূঢ় অৱস্থা, ইয়াত তমগুণ বেছি হৈ যায়। তমগুণৰ কাৰণে কি হয়? বিচাৰ শূন্যতা আহি যায়। কি কৰিম কি নকৰিম এই জ্ঞানখিনি নাথাকে, কিং কৰ্তব্য বিমোহ ভাৱনা আহি যায়। আৰু নানা প্ৰকাৰৰ কৃত্যাকৃত্য কি, কোনটো উচিত কৰা, কোনটো কৰাটো অনুচিত, এই জ্ঞান সমাপ্ত হৈ যায়। ইয়াক বোলে তমগুণৰ দ্বাৰা জৰ্জৰিত মন, ইয়াৰ নাম হ'ল মূঢ় ভাৱনা। 3য় নম্বৰটো হ'ল বিক্ষিপ্ত। 3য় ষ্টেজটোত আহিলে বিক্ষিপ্ত অৱস্থা। সত্ত্বগুণৰ অধিকতা হয়। এই গুণকেইটা কিন্তু মনত ৰাখিব লাগিব যে সমানে নাথাকে। 3টা গুণৰ পৰিণাম যদি সমান হয় তেতিয়া সৃষ্টিও নচলে আৰু কৰ্মও নচলে। তাৰ ভিতৰত ক্ষোভ নিৰ্মাণ হ'ব লাগিব। যেনেকৈ সমুদ্ৰত ঢৌ উঠে ঠিক তেনেকৈ উঠিব লাগিব, ক্ষোভ উঠিব লাগিব। সেই ক্ষোভ উঠি এটা কম এটা বেছি হ'লেহে জীৱন তৈয়াৰ হয়। গতিকে কেতিয়াবা 2টা মিলি বেছি হয়, এটা কম হৈ যায়। কেতিয়াবা এটাই বেছি হয়, 2টা কম হৈ যায়। কেতিয়াবা ৰজ আৰু তম একেলগে মিলে সত্য বেলেগ হয়, কেতিয়াবা সত্য আৰু ৰজ একেলগে গোট খায়, তম কমি যায়। কেতিয়াবা তম আৰু ৰজ গোট খায়, তেতিয়াহ'লে সত্য কমি যায়। ইয়াত কৈছে যে বিক্ষিপ্ত অৱস্থাত কিন্তু সৎগুণৰ বিকাশটো বেছি হয়, বিক্ষিপ্ত অৱস্থা হ'লেও। কিন্তু তথাপিতো মন চঞ্চলেই থাকে। সৎগুণ বাঢ়িছে যদিও তাত বহু সাধনা কৰিবলগীয়া থাকে। সেইকাৰণে ইয়াক বিক্ষিপ্ত বোলা হৈছে। আমি এতিয়া কি পালোঁ? ক্ষিপ্ত, মূঢ় আৰু বিক্ষিপ্ত, এই 3টা আমি বস্তু পাই গ'লোঁ। চতুৰ্থতে আহিলে একাগ্ৰ। যিকোনো কাম যদি কৰিব লগা হয় সংসাৰত, যি কামেই নকৰ, সৰু ডাঙৰ, সেই কামৰ কাৰণে একাগ্ৰতাৰ প্ৰয়োজন। মনটো যদি ইফালে সিফালে চঞ্চল হৈ ঘূৰি ফুৰে, ওলৈ যায় তলৈ যায়, তেতিয়াহ'লে নহ'ব। এটা কামত মনটো সেইটো লগোৱা, ইয়াৰ নাম একাগ্ৰতা। ভাৰতীয় দৰ্শনে কৈছে যে যিকোনো এটা যদি কাম কৰিবলগীয়া হয়, তাৰ যদি সিদ্ধি লাভ কৰিবলগীয়া হয়, তেন্তে কমেও 12 বছৰ কৰিব লাগিব। 12 বছৰ একাগ্ৰ চিত্তই ইফালে সিফালে মনক যাবলৈ নিদিয়াকৈ যদি এটা কামত লাগি থাকিলে, যদি আপুনি এজন লেখক, তেতিয়াহ'লে 12 বছৰ লিখি থাকক, অন্যত নধৰিব, সেই লিখাটোৰ কামতেই লাগক। যদি আপুনি এজন বেপাৰী, তেতিয়াহ'লে আপুনি বেপাৰটো 12 বছৰ কৰক। যদি আপুনি গৃহস্থী, তেতিয়া 12 বছৰ কমেও আপোনাৰ গৃহস্থীখন চম্ভালক। খেতি কৰিবলৈ লৈছে আপুনি, 12 বছৰ কৰক।
যিটোৱেই কাম নকৰিব লাগিলে সেইটো 12 বছৰ কৰিব, যদি নহয় আৰু 12 বছৰ কৰি দিব আৰু বঢ়াই দিব, সেইটোত নহয় যে আৰু 12 বছৰ কৰিব। 3টা 12 3 12 36 বছৰ যদি কৰে তেতিয়াহ'লে সিদ্ধি হ'বই। আৰু যদি ইয়াতো নহ'ল তেতিয়াহ'লে মানসিক প্ৰস্তুতি ৰাখিব লাগিব যে আমি 12টা জনম ধৰি কৰিম। যিমানেই বস্তুটো মূল্যৱান হয় সিমানেই ইয়াৰ দিন বেছি লাগি গৈ থাকে। ভগৱানক প্ৰাপ্তি কৰিবৰ কাৰণে হয়তো ভগৱানৰ কৃপা হ'লে আমি কালিলৈও পাই যাব পাৰোঁ, কিন্তু আমাৰ মানসিক প্ৰস্তুতি লাগিব যে আমি 12 বছৰ কৰিম, 24 বছৰ কৰিম, নহ'লে 36 বছৰ আমি সাধনা কৰিম ভগৱন্তক পাবৰ কাৰণে। যদি সেইটোতো নহয়গৈ তেতিয়াহ'লে আমি 36টা জনম লৈ 100টা জনম লৈ হ'লেও কৰিম। এইটোকে বোলে একাগ্ৰতা। অৰ্জুনৰ একাগ্ৰতা আছিল, সেইকাৰণে তেওঁক মাছটোৰ কেৱল চকুকেইটাহে দেখিছিল। যেতিয়া তেওঁক গুৰুৱে দ্ৰোণাচাৰ্যই চৰাইজনী দেখুৱাই ক'লে তুমি কি দেখিছা, তাৰ আগতে দুৰ্যোধনক সুধিলে। দুৰ্যোধনে ক'লে মই চৰাইজনীও দেখিছোঁ, আকাশো দেখিছোঁ, ইটো দেখিছোঁ, সেইটো গছ গছনি চব দেখিছোঁ, তোমাৰ দ্বাৰা নহ'ব। যুধিষ্ঠিৰক সুধিলে, তেওঁ ক'লে মই চৰাইজনী আৰু তাৰ পাখি দেখিছোঁ, সেইটোও নহ'ব। ভীমক সুধিলে তুমি কি দেখিছা, মই চৰাইজনী দেখিছোঁ আৰু গছ দেখিছোঁ, তোমাৰো নহ'ব। অৰ্জুনক মাতি আনিলে আৰু ক'লে যে তুমি কি দেখিছা চোৱা। তেওঁ ক'লে মই চৰাইজনী কেৱল চকুহে দেখিছোঁ। তেতিয়াহ'লে তুমি বাণ মাৰা। আৰু বাণ মাৰিলে আৰু চৰাই চকুত লাগিলেগৈ। সেইকাৰণে অৰ্জুন সব্যসাচী হ'ল, এজন সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ল, আৰু 2খন হাতেৰে তেওঁ অস্ত্ৰ চলাব পাৰে, শৰ চলাব পাৰে, সেই ধৰণৰ তেওঁৰ গুণ হ'ল। এতিয়া বিক্ষিপ্ত অৱস্থা, একাগ্ৰ অৱস্থা যেতিয়া আহিব তেতিয়াহ'লে ভগৱানক চিন্তন কৰোঁতে একাগ্ৰ চিত্ত হৈ আমি কৰিব লাগিব। প্ৰথম অৱস্থাত আমাৰ মন ইফালে সিফালে দৌৰিব, কিন্তু দৌৰা মনক লাহে লাহে বুজাই বঢ়াই অভ্যাসনেতো কৌন্তেয় বৈৰাগ্যেন চ গৃহ্যতে, অভ্যাস কৰোঁতে কৰোঁতে আৰু সংসাৰৰ বস্তুৰ প্ৰতি বিৰাগ হওঁতে হওঁতে এইটো সম্ভৱ হৈ যায়। গতিকে এইটো হ'ল একাগ্ৰ চিত্ৰ। আৰু তাৰপিছত আহিলে নিৰুদ্ধ চিত্ত। একাগ্ৰ হোৱাৰ পিছত নিৰুদ্ধ চিত্ত। ইয়াত এইটো বুজি ল'ব লাগিব যে 1 নম্বৰৰ পৰা 3 নম্বৰলৈকে ক্ষিপ্ত, মূঢ় আৰু বিক্ষিপ্ত, এই 3টা কিন্তু সাধনাৰ কাৰণে উপযোগী নহয়। সাংসাৰিক লোকৰ এইটো হয়, সংসাৰৰ কাৰ্য কৰিবৰ কাৰণে হ'ব পাৰে, কিন্তু আধ্যাত্মিক কৰ্মৰ কাৰণে এই 3টা নহয়, ক্ষিপ্ত, মূঢ় আৰু বিক্ষিপ্ত। তাৰ পিছৰ যি 2টা আছে একাগ্ৰ আৰু নিৰুদ্ধ, এই 2টা কিন্তু আধ্যাত্মৰ কাৰণে আৱশ্যক, ধ্যানৰ কাৰণে আৱশ্যক, আধ্যাত্মিক জ্ঞানৰ কাৰণে আৱশ্যক, হৰিভক্তিৰ কাৰণে আৱশ্যক। এই 2টা একাগ্ৰ আৰু নিৰুদ্ধ। নিৰুদ্ধ মানে বিষয়ৰ ফালে নোযোৱাকৈ কেৱল একত্ৰতেহে ৰৈ যোৱা। মনে প্ৰথম যেতিয়া আৰম্ভ আমি কৰোঁ ক্ষিপ্ত অৱস্থাত, তেতিয়া বিষয় আৰু বিষয়লৈকেহে গৈ থাকে, দৌৰি থাকে, ইটো বিষয় সিটো বিষয় সিটো বিষয়। কিন্তু সাধনা কৰি কৰি আহি থাকোঁতে থাকোঁতে শেষত এই নিৰুদ্ধ অৱস্থা প্ৰাপ্ত হয়। তেতিয়া মনক যা বুলি ক'লেও মন নাযায় আৰু মন ঘূৰি আহি কেৱল আত্মাত লাগিব, মন ঘূৰি আহি কেৱল ঈশ্বৰত লাগিব, মন ঘূৰি আহি কেৱল আধ্যাত্মিকতাত লাগি যাব। এইটোকে বুলি কয় নিৰুদ্ধ অৱস্থা। এতিয়া মহৰ্ষি পতঞ্জলীয়ে কি ক'লে যে প্ৰথম যোগৰ প্ৰথম সূত্ৰটোৱেই হ'ল যোগ চিত্তবৃত্তি নিৰোধ, অৰ্থাৎ যোগানুশাসনম। এতিয়া আমি যোগৰ অনুশাসন বা নিয়ম এইবিলাক আমি কওঁ, তাৰ পিছৰ আচল স্বৰূপটোৱে হ'ল যে সূত্ৰটোৱে হ'ল
যোগ চিত্তবৃত্তি নিৰোধ, চিত্তত যিবিলাক বৃত্তি উঠে, ভাৱনা উঠে, বাহিৰৰ ফালে যাবলৈ লাগে, সেই গোটেইবিলাককে বন্ধ কৰি একেবাৰে নিৰ্বিচাৰ এক চিত্ত গঢ়ি তোলা, ইয়াৰ নাম হ'ল নিৰুদ্ধ অৱস্থা। এইটো যোগে গৈ পেলাই পোৱাই দিয়েগৈ মানুহক। কিন্তু অষ্টাংগ যোগ, যম নিয়ম আসন প্ৰণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ আৰু সমাধি, এই 8টা ষ্টেজৰ মাজেদি গৈ গৈ শেষত সমাধি লাগিবগৈ, নিৰোধ হ'ব তেতিয়া। কিন্তু ভাগৱতত এটা বৰ আচৰিত কথা কৈছে, বৰ মজাৰ কথা কৈছে এইটো, যে ভাগৱতখন হ'ল 10টা লক্ষণযুক্ত। তাৰে এটা লক্ষণ হ'ল, দশম স্কন্ধটো হ'ল নিৰোধ লীলা, ভগৱানৰ নিৰোধ লীলা। নিৰোধ লীলা মানে কি? ভগৱানৰ এই নিয়ম, ভগৱানৰ এই লীলা, ভগৱানৰ গোৱা, ভগৱানৰ নচা, ভগৱানৰ কৰ্ম কৰা, ভগৱানে গীতাৰ উপদেশ দিয়া যিমানবিলাকেই নহওক লাগিলে, এই গোটেইবিলাক নিৰোধ লীলাত পৰি যায়। তাৰমানে ভগৱান ইমান সুন্দৰ, ইমান মনোহৰ, আৰু তেওঁৰ কথাবিলাক ইমান মিঠা, গোটেই কাহিনীবিলাক তেওঁ যিবিলাক কয়, এইবিলাক ইমান মংগলময় ভকতৰ কাৰণে, যে মানুহৰ মন, চঞ্চল মনবিলাকো অন্যলৈ নোযোৱাকৈ কেৱল কৃষ্ণতে নিৰোধ হৈ যায়, ৰৈ যায়, অন্যফালে যোৱাটো বন্ধ হৈ যায়। যেনেকৈ এখন নদী বৈ আছে, খুব খৰস্ৰোতা নদী হিমালয়ৰ, যেতিয়া ঠাণ্ডাৰ দিন আহিব, শীতকাল আহিব, তেতিয়া সেই নদীখনো বৰফ হৈ যাব আৰু সেইখন বন্ধ হৈ যায়। গংগোত্ৰীৰ পৰা, গৌমুখৰ পৰা গংগা ওলাল, এইটো ধাৰা ওলাই আছে। কিন্তু যেতিয়া ঠাণ্ডাৰ দিন হ'ব, শীতৰ দিন হ'ব, তেতিয়া সেই বৰফবিলাক চব গোট মাৰি যায়। ঠিক তেনেকৈয়ে শ্ৰীকৃষ্ণৰ লীলা যদি শুনা যায়, দেখা যায়, চিন্তন কৰা যায়, তেন্তে আমাৰ চঞ্চল মন, বাহিৰলৈ যোৱা যিটো মন, সেই মনটো শান্ত হৈ একাগ্ৰ কেৱল কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ লীলাতেই বন্ধ হৈ যাব। গতিকে আমি আগলৈ নামঘোষা বা কীৰ্তন ঘোষা পঢ়োঁতে বা ভাগৱত পঢ়োঁতে আমি নিৰোধ লীলা গৈ পামগৈ। গতিকে এইকেইটা কথা আপোনাৰ সবৰ আগত ৰখা হ'ল, যে মনত ৰাখি ল'ব লাগে যে চিত্তৰ এটা হ'ল ক্ষিপ্ত, এটা হ'ল মূঢ়, আৰু এটা হ'ল বিক্ষিপ্ত। এই তিনিটা আমাৰ ভিতৰত থাকে। একেবাৰে পাপীসকলৰ মনটো ক্ষিপ্ত হৈ যায়, কিন্তু পাপৰ পৰা অলপমান সাৰিবলৈ যিবিলাকে বিচাৰে, যত্ন কৰে, তেওঁলোক মূঢ় হয়, কিন্তু তেওঁলোকে নাজানে যে কি কৰিম কি নকৰিম, কৰ্তব্য পাহৰি যায়। তেওঁলোকৰ ভিতৰতো মানে তমগুণ সোমাই থাকে। যেতিয়া তমগুণ সোমাই থাকে, তেতিয়া অন্ধকাৰ আৰু অন্ধকাৰ, নিৰাশা আৰু নিৰাশা, চাৰিওফালে দুখেই দুখ এনেকুৱা দেখিবলৈ আৰম্ভ কৰিব। এই ধৰণৰ এইটো হ'ল মূঢ় অৱস্থাৰ পৰা আকৌ আমি ওপৰলৈ উঠি তাৰপিছত আমি বিক্ষিপ্ত অৱস্থা প্ৰাপ্ত কৰিম। বিক্ষিপ্ত অৱস্থাত অলপ ৰজ আৰু তমতকৈ অলপ বেছি সত্ত্বগুণ হয়, হ'লেও কিন্তু ইয়াৰ ভিতৰতে, চঞ্চলতাৰ ভিতৰতে থাকে। গতিকে বিক্ষিপ্তৰ পৰা পাৰ হৈ আমি আহি একাগ্ৰ হ'ব লাগিব। শ্ৰী শুকদেৱে বাৰ বাৰ শ্ৰোতাসকলক কৈছে, আৰু পৰীক্ষিতকো কৈছে, যে তুমি সাৱধান হৈ একাগ্ৰ চিত্ত হৈ মই কোৱা কথাবিলাক শুনা। আৰু যিবিলাকে শাস্ত্ৰ লিখে, সেইবিলাকে বাৰে বাৰে কৈ দিয়ে যে তোমালোক একাগ্ৰ হৈ পেলাই এই কথাখিনি শুনা, একাগ্ৰ হোৱা, মনটোক চঞ্চল হ'বলৈ নিদিবা। এইখিনিৰ পৰা, একাগ্ৰৰ পৰা আৰম্ভ হ'ল আধ্যাত্ম আৰু যোগৰ জীৱন। আৰু এই একাগ্ৰ হওঁতে তেওঁলোকে বিষয়ৰ প্ৰতি তেওঁলোকৰ মন বহিষ্কাৰ হৈ যায়, আৰু আত্মাত মন লাগিবলৈ ধৰে, তাৰ চিন্তন আৰম্ভ হয়, আৰু তেতিয়া শেষত গৈ নিৰুদ্ধ অৱস্থা প্ৰাপ্ত হয়। যোগ চিত্তবৃত্তি নিৰোধ এটা
দ্বিতীয় হ'ল ঈশ্বৰৰ লীলা শুনি শুনি বা দেখি দেখি মনৰ যি চঞ্চলতা সেইটো দূৰ হৈ ভগৱানত একাগ্ৰ হৈ যায় আৰু তাৰ বাহিৰে অন্য একো নাথাকে। চুফী সন্ত তপস্বিনী ৰাবিয়া, এগৰাকী মহিলা সন্ত ৰাবিয়া বৰ ডাঙৰ সন্ত হৈ গ'ল ইছলাম ধৰ্মত। ৰাবিয়াক এদিন মানুহে প্ৰশ্ন সুধিলে, ৰাবিয়া তুমি আল্লাহক ভাল পোৱানে? বোলে মই আল্লাহক খুব ভাল পাওঁ, খুব ভাল পাওঁ। তুমি শয়তানক ঘৃণা কৰা নে? বোলে নকৰোঁ। আৰে যিসকলে আল্লাহক ভাল পায় তেওঁলোকে শয়তানক ঘৃণা কৰিব লাগে। শয়তান আৰু আল্লাহ দুয়োটাই বিপৰীতমুখী বস্তু। তেতিয়া তেওঁ ক'লে নহয়, মই আল্লাহৰ প্ৰেমত ইমান মগ্ন হৈ থাকোঁ যে শয়তানক অনাদৰ কৰিবৰ কাৰণে, নফৰত কৰিবৰ কাৰণে, ঘৃণা কৰিবৰ কাৰণে মোৰ সময় নাথাকে। মই শয়তানক যেতিয়া ঘৃণা নকৰোঁ, নফৰত নকৰোঁ, তেতিয়াহ'লে মানুহক কিয় কৰিম? মানুহবিলাকতো শয়তানকে ভালেই, বহুত ভাল। গতিকে মই এই যিবিলাক নিন্দা আদি কথা আছে সেইবিলাক মই পাতিও ভাল নাপাওঁ, সেইবিলাকলৈ মই নাযাওঁ, মোৰ সময়ো নাই। কেৱল মই ভগৱানতে আল্লাহতে লাগি থাকিব খোজোঁ আৰু আল্লাহতে লাগি থাকোঁ। এতিয়া নিৰুদ্ধ অৱস্থাই সেইটোৱে কৈছে, যদি আমি ভগৱানক ভাল পাওঁৱেই, ব্ৰহ্মক ভাল পাওঁ, নাৰায়ণক ভাল পাওঁ, পৰমাত্মাক ভাল পাওঁ, হৰিক ভাল পাওঁ, কৃষ্ণক ভাল পাওঁ, ৰামক ভাল পাওঁ, তেতিয়াহ'লে অন্যক বেয়া পাবলৈ সময় ক'ত থাকিব? যিবিলাক মানুহৰ কোনো কাম নাথাকে সিহে পৰচৰ্চা পৰনিন্দাত লাগি থাকে। যাৰ মন একেবাৰে সৎকৰ্মত ৰত হৈ আছে, ব্যস্ত হৈ আছে, তেওঁ কাকো বেয়া বুলি ক'বলৈ, কাৰো বিষয়ে নিন্দা চৰ্চা কৰিবলৈ তেওঁ সময় নাপায় আৰু তেওঁ সেইটো নকৰেও। নিৰুদ্ধ লীলাৰ সেইটোৱে অৱস্থা। ভগৱানত ইমান মন লাগি যায় যে তেওঁ বাহিৰত কি হৈছে, মায়াই কি কৰিছে বা অন্য দুষ্ট গ্ৰহবিলাকে কি কৰিছে, লোকসকলে দুষ্ট ব্যক্তিসকলে কি কৰিছে, সেইবিলাক কৰিবলৈ চাবলৈ সময় নাথাকে। এনেকুৱা এটা অৱস্থালৈ ইয়াৰ নাম হ'ল নিৰুদ্ধ। আৰু নিৰুদ্ধৰ পৰাই নিৰোধ হ'লগৈ গৈ। এনেই 5টা, কিন্তু তথাপিতো শেষৰ যিটো ফল এইটো নিৰোধ লীলা। নিৰোধ হ'লে, নিৰুদ্ধৰ পৰা আমি নিৰোধলৈ যাব লাগিব। যদিও আমি ক'লোঁ যে চিত্ৰৰ এই বৃত্তি 5টা, মানে ভূমিকা 5টা, ক্ষিপ্ত, মূঢ়, বিক্ষিপ্ত, একাগ্ৰ আৰু নিৰুদ্ধ, কিন্তু এই গোটেইকেইটাৰ পৰিপাক কেনেকৈ হ'ব? প্ৰথম 3টা এৰিব লাগিব, দ্বিতীয় 2টা ধৰিব লাগিব। তাৰ অভ্যাস কৰোঁতে 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 তাৰ যিটো পৰিপাক আচল বস্তুটো কি হ'ব? নিৰোধ লীলা। সেই নিৰোধ অৱস্থাত আমাৰ মন যাবগৈ লাগিব। তেতিয়া আমি শাস্ত্ৰ বুজি পাম, মাধৱদেৱে যি কৈছে সেই কথা বুজি পাম, শংকৰদেৱ বা অন্য মহাপুৰুষসকলে শাস্ত্ৰত কি কৈছে আমি এই কথাবিলাক বুজি পাম আৰু আমাৰ মন শান্ত হৈ, প্ৰশান্ত হৈ, প্ৰকাশময় হৈ ঈশ্বৰৰ চৰণ আমাৰ হৃদয়ৰ ভিতৰত আমি দেখা পাম। হৰি ওম নমো নাৰায়ণ, নমো নাৰায়ণ, নমো নাৰায়ণ। কৃষ্ণ।